স্মার্ট মিটার নালাগে, পূৰ্বৰ মেনুৱেল মিটাৰহে লাগে। স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে বুলি কৈছোঁ। স্মাৰ্ট মিটাৰৰ নামত যে ডকাইতি চলাই আছে প্ৰতিঘৰ ৰাইজৰ পৰা, সেয়া বন্ধ হ'ব লাগে আৰু মেনুৱেল মিটাৰ, পূৰ্বৰ যে মেনুৱেল মিটাৰ আছে সেয়া সংস্থাপন কৰিব লাগে। সাধাৰণ দুখীয়া জনতাক চলোৱা লুণ্ঠন বন্ধ কৰিবলৈ দাবী AJYCPৰ। চৰকাৰৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে ক্ষোভৰ। পূৰ্বে অহা বিদ্যুতৰ বিলতকৈ স্মাৰ্ট মিটাৰৰ বিল যথেষ্ট বেছি আৰু তাৰ প্ৰতিবাদত ক'ৰবাত যদি ক্ষোভতে ভাঙি পেলাইছে স্মাৰ্ট মিটাৰ, ক'ৰবাত আকৌ প্ৰতিবাদ ক্ষোভিত জনতাৰ। এই দৃশ্য ৰহাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল জনসাধাৰণ। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক শক্তিমন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই আদি প্ৰতিবাদী শ্লোগানে কঁপাই তোলে ৰহা চহৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে উলিওৱা এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰী তথা বহু মহিলাই। ৰহা চহৰ পৰিভ্ৰমণ কৰাৰ পাছত ক্ষোভিত ৰাইজে ৰহা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়লৈ আহে আৰু কাৰ্যালয়টোৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ জৰিয়তে যুৱ ছাত্ৰ পৰিষদে স্মাৰ্ট মিটাৰ শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনাই চৰকাৰক। স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে অধিক জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এটা কথা ঘোষণা কৰিছিলে যে চৰকাৰী খণ্ড আৰু ঔদ্যোগিক খণ্ডক স্মাৰ্ট মিটাৰ দিব লাগে, বাকী ঘৰে ঘৰে লগোৱাৰ কোনো নিয়ম নাছিল। কিন্তু অসমত যেতিয়া স্মাৰ্ট মিটাৰ আহি পালে তেতিয়া দেখোন খাটি খোৱা দুখীয়া নিচলা ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগোৱা হ'ল। কিয় লগোৱা হ'ল? এই টকাসমূহ কলৈ গৈ আছে? আগতে এখন ফেন আৰু দুটা লাইট জ্বলালে যে 200 টকা বিল আহিছিল, এতিয়া 400 টকা বিল আহে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ইয়াৰ ৰাজকোষত জমা হোৱা নাই। যদি ইয়াৰ প্ৰকৃততে ৰাজকোষত জমা হোৱা নাই, তেনেহ'লে এইবোৰ টকা গৈছে কলৈ? তাৰ এক উচিত তদন্ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৰহাবাসী ৰাইজে দাবী জনাইছোঁ। প্ৰতিবাদৰ অন্তত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচীত AJYCPৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। আচলতে স্মাৰ্ট মিটাৰ নামত চৰকাৰে ৰাইজক যি ধৰণৰ লুণ্ঠন আৰম্ভ কৰিছে সেই ধৰণৰ লুণ্ঠন বন্ধ কৰিব লাগে। স্মাৰ্ট মিটাৰৰ জৰিয়তে হুৰে হুৰে ধন যি লৈ গৈ আছে, ক'লে গৈ আছে? আপোনালোকে চাব, মিটাৰটোত আদানী বুলি লিখা আছে। আজিৰ পৰা 10 বছৰ আগলৈকে যিজন মানুহক কোনেও চিনিয়ে নাপাইছিল, সেই মানুহজনৰ পকেটত অসমৰ প্ৰত্যেকটো স্মাৰ্ট মিটাৰৰ ধন গৈ আছে। আৰু দ্বিতীয় কথা হ'ল, গোটেই ভাৰতবৰ্ষখন তেওঁৰ হাতত বিক্ৰী কৰি থোৱা হৈছে। এনেধৰণৰ উদ্যোগপতিক সন্তুষ্ট কৰা আৰু সাধাৰণ দুখীয়া জনসাধাৰণক লুণ্ঠন কৰা চৰকাৰে বন্ধ কৰিব লাগিব। সেয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী। আৰু যদি এনেধৰণে স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠনৰ জৰিয়তে অসমৰ খাটি খোৱা নিচলা জনসাধাৰণক ধাৰাবাহিকভাৱে শোষণ আৰু লুণ্ঠন চলাই থাকে, তেতিয়াহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চাই বহি থাকিব নোৱাৰে। আৰু ভৱিষ্যতৰ দিনত যদি স্মাৰ্ট মিটাৰ বন্ধ নহয়, তেতিয়াহ'লে ভয়ংকৰ আন্দোলনৰ সন্মুখী হ'বলৈ চৰকাৰ ৰেডি থাকক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ৰহা।